দাহি অৰ্জুনতল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু বাৰ্ষিক ৰাইজৰ সভা অনুষ্ঠান। দাহি অৰ্জুনতল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ বাৰ্ষিক ৰাইজৰ সভা আৰু শ্ৰী শ্ৰী বিষ্ণু পূজাখনি যোৱা 11 আৰু আজি শনি আৰু ৰবিবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত উদযাপন কৰিছে আয়োজকখনে। যোৱাকালি ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ যায়। পুৱা 6 বজাত সামূহিক চাফাই, 8 বজাত বন্তি প্ৰজ্বলন, 8:30 মন্দিৰৰ মূল ধৰ্মধ্বজা উত্তোলন, 9 বজাত গছপুলি ৰোপণ, দিনৰ 11 বজাত মন্দিৰৰ পুৰণি কৰ্মীৰ বিশেষ আলোচনা সভা হাত ধৰিছে মানসী প্ৰফুল্ল ডেকা প্ৰাক্তন সভাপতি মন্দিৰ পৰিচালনা সমিতি। 5:30 বজাত শ্ৰী শ্ৰী বিষ্ণু পূজাৰ অধিবাস পূজাৰম্ভ আৰু বৰভট্ট প্ৰজ্বলন। মুখ্য প্ৰজ্বলক হিচাপে আমন্ত্ৰণ জনাইছিলে শ্ৰী বশিষ্ঠদেৱ গোস্বামী সত্ৰাধিকাৰ দাহি বামুণ্ডী সত্ৰ আৰু লোহিত চন্দ্ৰ দেৱশৰ্মা। নিশা 7 বজাত সম্বৰ্ধনা আৰু বিশেষ আদৰণি অনুষ্ঠান। 2026 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা আৰু আদৰণি অনুষ্ঠান আয়োজন কৰিছে আয়োজক। নিশা 9:30 বজাত নাগাৰা নাম পৰিৱেশন কৰা হয় আৰু এই নাগাৰা নাম পৰিৱেশনেৰে যোৱাকালিৰ অনুষ্ঠান সফল সামৰণি পৰিল। আপোনালোকে চাই আছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ টিভি। দাহি অৰ্জুনতল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰটো 1866 চনতে প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিৰ বছৰেকীয়া যিখন সভা প্ৰত্যেক বছৰে জেঠ মাহত আমাৰ এখন সভা অনুষ্ঠিত হয়। এইবাৰ আচলতে কিছু আমাৰ গণনাৰ অসুবিধা, এইবাৰ জেঠ মাহটো মলমাহ হোৱাৰ কাৰণে আমি বহাগ মাহতে এই সভাখন পাতিবৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে। এই অনুষ্ঠানখন আমি তিনিদিনীয়া কাৰ্যসূচীৰে পাতোঁ। প্ৰথম দিনা আজি এই বৰ্ণাঢ্য কাৰ্যসূচী, তিনিদিনীয়া কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী আমাৰ চলি থাকে। আজি এতিয়া বৰভট্ট প্ৰজ্বলন অনুষ্ঠানটিৰ সমান্তৰালভাৱে আমাৰ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানটি চলি আছে। এই অনুষ্ঠানটিৰ ঠিক পিছতেই আমাৰ নাগাৰা নামৰ দুটি আমাৰ অসমৰ স্বনামধন্য নাগাৰা নামৰ দুটি দলক আমি এটা আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে ইয়াত নাম পৰিৱেশন কৰিব। অহাকালি আমাৰ নানাৰঙী অনুষ্ঠান আছে। অহাকালি ৰাতিপুৱা 8 বজাৰ পৰা পানী তোলা হ'ব আৰু তাৰ পিছতেই আমাৰ এটি অতি আকৰ্ষণীয় অনুষ্ঠান দেৱবৰ্ষত উন্মোচনৰ ডাক, এইটো অনুষ্ঠান এটি এটা অতি আকৰ্ষণীয় অনুষ্ঠান। এই অনুষ্ঠানটোত আমি এখনি গামোচা আমাৰ পূজাৰ বেদীত আজিৰ পৰা প্ৰতিষ্ঠা কৰা হৈছে। অহাকালি এই গামোচাখনি আমি ৰাইজৰ ওচৰত মুকলি কৰি দিয়াৰ পিছত এই গামোচাখনি দাগ হ'ব, অৰ্থাৎ নিলাম হ'ব। আমাৰ বিগত বৰ্ষসমূহত অভূতপূৰ্বভাৱে সৰ্বাধিক 2,65,000 টকালৈকে এই গামোচাখন নিলামত বিক্ৰী হৈছে। অহাকালিও এই অনুষ্ঠানটো আছে, 10 বজাত অনুষ্ঠিত হ'ব। অহাকালি এই অনুষ্ঠানটিৰ কাৰণে আমি আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক লুইত নীলদলক আমি অনুষ্ঠানটিৰ এই দেৱালয়খন উন্মোচনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে আমাৰ পুষ্পমাল্য লোৱা, হোমৰ ফুটা লোৱা এই কাৰ্যসূচী থাকিব আৰু আবেলি 2:30 বজাৰ পৰা আমাৰ মূল যিখনি সভা, এই সভাখন থাকিব। তাত ওজাপালি পৰিৱেশন কৰিব আৰু আজিৰ এই দিনটোত প্ৰায় 3 সহস্ৰাধিক আমাৰ ইয়াতে ভক্তৰ সমাগম হৈছে আৰু অহাকালি ৰাতিপুৱাৰ পৰা আবেলি প্ৰায় 5-6 বজালৈ প্ৰায় 10 সহস্ৰাধিক ইয়াতে ভক্তৰ সমাগম হ'ব আৰু পৰহিলৈ আমাৰ আয়তীৰ কিছু অনুষ্ঠান আছে। এনেধৰণে আমাৰ তিনিটা দিনৰ কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি পালন কৰোঁ আৰু এই অনুষ্ঠানটোত আমাৰ পশ্চিম মংগলদৈ অঞ্চলৰ এটি অতি আকৰ্ষণীয় আৰু সকলোৰে আগ্ৰহৰ এটি অনুষ্ঠান। আমাৰ এই মন্দিৰটোৰ এটি ধৰ্মীয় তাৎপৰ্য আছে আৰু আমাৰ এই বুঢ়াগোসাঁই বুলিয়ে জানো, যদিও এইটো বিষ্ণু মন্দিৰ, এই বুঢ়াগোসাঁইৰ যথেষ্ট মহত্ব আছে আৰু সেইকাৰণে আমাৰ বৃহত্তৰ দৰং জিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত আমাৰ বিভিন্ন ভক্তৰ সমাগম হয়। ইয়াত বৰভট্ট প্ৰজ্বলন কৰে আৰু বৰভট্ট প্ৰজ্বলনৰ জৰিয়তে নিজৰ যিটো আকাংক্ষা, এই আকাংক্ষাটো প্ৰভু ভগৱন্তৰ ওচৰত প্ৰকাশ কৰে আৰু আমাৰ এটা কথিত আছে যে আমাৰ এই অৰ্জুনতল মন্দিৰত বৰভট্ট প্ৰজ্বলন কৰিলে আমাৰ যি ভক্তৰ মনৰ আশা পূৰ্ণ হয়। গতিকে আমাৰ বিভিন্ন ভক্তৰ ইয়াত সমাগম হয়, প্ৰতি বছৰে হৈ আহিছে আৰু দিনে দিনে প্ৰায় ভক্তৰ সমাগমৰ সংখ্যা বাঢ়ি আহিছে।